আগন্তুক দিনৰ পঞ্চায়ত আমাৰ অসমখনৰ পঞ্চায়ত ইলেকশ্যনৰ প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে চলি আছে। সেই হিচাপে ডিগবৈতো আমাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে সম্পূৰ্ণৰূপে সিহঁতে প্ৰচাৰ চলাই আছে। কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত কিছুমান বস্তু অদ্ভুত ধৰণৰ বস্তু দেখা গ'ল। এবাৰ ডিগবৈ সমষ্টিত আচৰিত ধৰণৰ ঘটনা এটা, যিসকল মেম্বাৰ আছে বা যিসকল প্ৰাৰ্থী উঠিছে পঞ্চায়তত, তেওঁলোকৰ মেম্বাৰসমূহে এবাৰ বেনাৰ ছপাইছে হিন্দীত। তেওঁলোকৰ সম্পূৰ্ণ বেনাৰ হিন্দীত আৰু কোনো ধৰণৰ তেওঁলোকৰ অসমীয়া শব্দটো ইয়াত প্ৰয়োগ কৰা নাই। এতিয়া প্ৰশ্নটো হয় যে অসমীয়া তেওঁলোকে কিয় প্ৰয়োগ নকৰিলে। ইতিমধ্যে তিনিচুকীয়াত বিহাৰ দিৱস লৈ বহুতখিনি ছট পূজাক লৈ বহুতখিনি বিতৰ্কৰ মাজতে আকৌ এবাৰ ইয়াত হিন্দী বেনাৰ ছপাইছে। তাৰ কাৰণটো কি? মোৰ সতীৰ্থ আছে, সতীৰ্থ অকণমান বেনাৰখন দেখাবলৈ চেষ্টা কৰিম। ইয়াত আছে গোলাই গাঁও পঞ্চায়ত বুলি লিখা আছে 5 নম্বৰ ৱাৰ্ডত। তেখেতৰ নাম হৈছে মহম্মদ ইনামুদ্দিন আহমদ। এখেতে সম্পূৰ্ণভাৱে চাওক বেনাৰখন দেখাব। আমাৰ সতীৰ্থক বেনাৰখন অলপ ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। চিম্বলটো আছে অটো, সম্পূৰ্ণ তেওঁ ইয়াত লিখিছে হিন্দীত, কিন্তু কোনো ধৰণৰ ইয়াত অসমীয়া লিখা পৰিলক্ষিত হোৱা নাই। ইমান বাৰম্বাৰে তিনিচুকীয়া জিলাখনত বাৰম্বাৰে এইখিনি হিন্দীক লৈ হিন্দী ভাষীক লৈ বা হিন্দীক লৈ বহুতখিনি বিতৰ্ক হৈ আছে। এতিয়া তেওঁলোকে এই হিন্দী বেনাৰখন চলাবলগীয়া হ'ল কিয়? তেওঁলোকে অসমীয়াক কি আঁকোৱালি ল'ব নিবিচাৰে নে তেওঁলোকে আঁকোৱালি ল'ব নিবিচাৰে? আছে মূল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম, তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, ক'ব, যিহেতু দেখিছে পঞ্চায়ত ইলেকশ্যন নিৰ্বাচন নিশ্চয় তুংগত হৈ আছে বা চলি আহিছে, এতিয়া প্ৰচাৰত সকলো ব্যস্ত হৈ আছে। কিন্তু অদ্ভুত ধৰণৰ কাণ্ড দেখা গৈছে ডিগবৈ সমষ্টিত, য'তো মই জনাত আজিলৈকে অসমত তেনেধৰণে হিন্দী বেনাৰ কোনো ছপোৱা হোৱা নাছিল। আপুনি এই বিষয়ে কি প্ৰতিক্ৰিয়া জনাব বা কি ক'ব? এইটো এটা অতিকৈ দুৰ্ভাগ্যজনক ঘটনা। আমি ডিগবৈত নিৰ্বাচনী প্ৰচাৰ বহুতো আগৰ পৰা চলে, প্ৰত্যেক বছৰে নিৰ্বাচন হয়, কিন্তু আমিও সৰুৰ পৰা ডাঙৰ হ'লোঁ। আজিলৈকে ডিগবৈত এনেকুৱা ঘটনা আমি এইটো প্ৰথমবাৰ দেখিছোঁ আৰু হিন্দীত প্ৰচাৰ চলোৱা প্ৰথমবাৰ পাইছোঁ। সেয়েহে আমি অতিকে দুখ প্ৰকাশ কৰিছোঁ আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে ইয়াৰ ওপৰত এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনালোকৰ যোগেদি স্থানীয় বিধায়কক অনুৰোধ জনাইছোঁ। লগতে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হৈ পেলাই আমি যিকেইজন প্ৰাৰ্থীয়ে এই হিন্দীত পোষ্টাৰসমূহ প্ৰচাৰ চলাইছে তেওঁলোকক এটা কথা আমি অনুৰোধ কৰিব বিচাৰিছোঁ। তেওঁলোকে হিন্দী ভাষী হয়, তেওঁলোকে নিজৰ ভাষাটোক মান মৰ্যাদা ৰাখিব বিচাৰিছে, তেওঁলোকে ৰাখক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু তেওঁলোকে নিৰ্বাচন খেলিছে ক'ৰ পৰা? অসমৰ পৰা খেলিছে। অসমত যেতিয়া আছে, অসমত বসবাস কৰিছে, অসমৰ বায়ু পানী সেৱন কৰিছে, অসমীয়া ভাষাটোক তেওঁলোকে মৰ্যাদা দিব লাগিব। অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে চৰকাৰে যেতিয়া স্বীকৃতি দিছে, সেই ভাষাটোক সন্মান জনাই পেলাই তেওঁলোকে প্ৰথমত অসমীয়াটো লিখক, তাৰ পাছত হিন্দী লিখক, আমাৰ ক'বলগীয়া একো নাই। সেয়ে আমি ইয়াৰ পৰাই তেওঁলোকক সকীয়াই আমি দিব বিচাৰিছোঁ যে তেওঁলোকে অতি সোনকালে তেওঁলোকে যি পোষ্টাৰসমূহ লগাইছে ষ্টেচন এৰিয়াত, গোলাই এৰিয়াত, সেই পোষ্টাৰসমূহ আঁতৰাই তাত তেওঁলোকে নিৰ্বাচন প্ৰচাৰ তেওঁলোকৰ ছবিয়ে চিহ্নই ৰাখক, আমাৰ তাত ক'বলগীয়া একো নাই। তেওঁলোকে নিৰ্বাচন চলাইছে বা অন্য কিবা কৰিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু তেওঁলোকে অসমীয়া পোষ্টাৰ ব্যৱহাৰ কৰক, অসমীয়া ভাষাৰ মৰ্যাদাটো ৰাখক। কাৰণ কেলে তেওঁলোকৰ অসমবাসী ৰাইজৰ কাৰণে তেওঁলোকে মেম্বাৰশ্বিপ হৈছে। অসমীয়া ৰাইজৰ মেম্বাৰশ্বিপ হৈ অসমীয়াৰ সন্মানত আঘাত সনা কাৰ্য কেতিয়াও আমি সন্মান নকৰোঁ। আৰু এতিয়াই যদি ইলেকশ্যন খেলাৰ আগত হিন্দী প্ৰচাৰ চলাই পাছত আমাৰ অসমীয়া ৰাইজৰ প্ৰতি কি কৰিব ইয়াতে বুজা গৈছে। সেয়ে তেওঁলোকক আমি ইয়াৰ পৰাই সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে অতি সোনকালে এই পোষ্টাৰসমূহ আঁতৰাওক আৰু অসমীয়াত লিখাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা আমি আঞ্চলিক সমিতি বা জিলা সমিতিৰ হৈ পেলাই আমি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আচ্ছা, দেখা গৈছে যে ইয়াত বিশেষকৈ দেখা গৈছে ইনামুল যিটো আহমেদ, এখেতৰ এখন বেনাৰ দেখা গৈছে ইয়াত। এনেকুৱা ধৰণৰ আৰু কিছুমান প্ৰাৰ্থী বেনাৰ দেখা গৈছে। আৰু দেখিছোঁ আমি আৰু অলপ আগলৈ গৈ পেলাই আপুনি যিটো শ্বিলং ৰোড সোমাই যোৱা ৰাস্তাৰ কাষত তাত ৰবীন দাস বুলি এজন ব্যক্তিয়ে তাত এখন পোষ্টাৰ লগাইছে। সেয়ে আমি শংকিত হৈছোঁ, দুখ প্ৰকাশ কৰিছোঁ, যাতে অসমত থাকি অসমীয়া ভাষাটোক সন্মান নজনাই, অসমীয়া ভাষা সংস্কৃতিক সন্মান নজনাই তেওঁলোকে হিন্দী ভাষাত কিহৰ কাৰণে প্ৰচাৰ চলাবলগীয়া হ'ল। তেওঁলোকে অসমীয়াত লিখক, অসমীয়াত তেওঁলোকে প্ৰচাৰ চলাওক, তাত আমাৰ ক'বলগীয়া একো নাই। অসমীয়া ৰাইজৰ কাৰণে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁলোকে এতিয়াই যদি অসমীয়া ৰাইজৰ ভাষা সংস্কৃতিক সন্মান জনাব নাজানে, তেওঁলোকে ইলেকশ্যনত জয়ী হৈ পেলাই কাক সন্মান জনাব? এইটো অতিকৈ নিন্দনীয় কথা। ইয়াতে তেওঁলোকৰ ওলাই পৰিছে তেওঁলোকে কাৰ পক্ষত আছে, কাৰ কাৰণে তেওঁলোকে আজি ইলেকশ্যন খেলিছে বা পাছত তেওঁলোকে কাৰ হৈ কাম কৰিব বা অসমীয়া ৰাইজৰ প্ৰতি, অসমীয়া ভাষাৰ প্ৰতি কি আস্থা থাকিব তেওঁলোকৰ।
সেয়ে আমি বাৰম্বাৰ আপোনালোকৰ যোগেদি তেওঁলোকক অনুৰোধ কৰিছোঁ, তেওঁলোকে যদি এই বিষয়টো অৱগত নহয় অতি সোনকালে ইয়ালৈ তেওঁলোক আহক, আহি তেওঁলোকৰ পোষ্টাৰসমূহ ইয়াৰ পৰা আঁতৰাই পেলাই অসমীয়াত লিখাৰ ব্যৱস্থা গ্ৰহণ কৰক। হয়, নিশ্চয়কৈ অসম জাতীয়তাবাদী পৰিষদৰ এইটো এটা দাবী যে তেওঁলোকে লাগিলে হিন্দীতে লিখক, ইংলিছত লিখক, কিন্তু প্ৰথমতে মৰ্যাদা অসমীয়াক দিয়া হ'ব লাগে। ইতিমধ্যে তেওঁলোকে বিধায়কৰ লগত কথা পাতিম বুলি কৈছে বা আহ্বান জনাইছে। লিখাকৈ এতিয়া পৰিলক্ষিত হ'ব যে এনেকুৱা ধৰণৰ বেনাৰ একেটা প্ৰাৰ্থী নহয়, আৰু বহুকেইটা প্ৰাৰ্থী আছে যিসকল বেনাৰ ইতিমধ্যে হিন্দীত লগাইছে। এতিয়া প্ৰশ্নটো হৈছে সেই বেনাৰসমূহ কেতিয়া আঁতৰাব বা বেনাৰসমূহ এনেকেই থাকিব নেকি? আৰু বিশেষকৈ ইয়াত ৰবীন দাস নামৰ এজন ব্যক্তি আছে, তেখেতৰ বেনাৰ আছে। আমাৰ ইতিমধ্যে আমি ফুটেজ কালেক্ট কৰিছোঁ, নিশ্চয় আপোনালোকে নিশ্চয় চেনেলে আপোনালোকৰ ফুটেজবোৰ দেখাব। আগন্তুক দিনৰ বিধায়ক মহোদয় বা অসমীয়া ক্ষেত্ৰত প্ৰাৰ্থীসকলক ক্ষেত্ৰত কেনেধৰণে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিব সেইটো লক্ষণীয় বিষয় হৈ ৰ'ব।